Welcome to my YouTube channel Instinct Cognition. আজি মই আপোনালোকৰ লগত এনশিয়েন্ট আসাম হিষ্ট্ৰী কেইটামান MCQ ডিসকাস কৰিম আৰু অলৰেডি মই এনশিয়েন্ট আসাম হিষ্ট্ৰীৰ পৰা তিনিটা ভিডিঅ' বনাইছো লং ভিডিঅ' আৰু শৰ্টছো কিছুমান বনাইছো আপোনালোকে বেটাৰ ইনফৰমেশনৰ কাৰণে চেক কৰিব পাৰে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ' কেইটা ভাল পায় তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব First question to hoise the historical account of ancient Assam begins with the establishment of which dynasty? Prasin Asomor ঐতিহাসিক বিবৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় ইয়াতে প্ৰথম অপশনটো দিছে আহোম কিংডম সেকেন্ড অপশনটো দিছে চুটিয়া ডাইনেষ্টি থাৰ্ড টু সি আৰু ফোৰ্থৰ অপশনটো দিছে বৰ্মন ডাইনেষ্টি আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব কি জানেনে অপশন ডি বৰ্মন ডাইনেষ্টি কিয় বৰ্মন ডাইনেষ্টি হ'ব কাৰণ এনশিয়েন্ট অসমৰ মাইথোলজিক্যাল হিষ্ট্ৰীৰ পিছত যি বংশ আৰম্ভ হয় সেয়াই হৈছে বৰ্মন ডাইনেষ্টি তাৰ আগলৈকে মাইথোলজিক্যাল হিষ্ট্ৰী বুলিহে কোৱা হয় বৰ্মন ডাইনেষ্টিৰ পিছৰ পৰাহে যি প্ৰপাৰ হিষ্টৰিকেল আসাম অসমৰ ইতিহাস সেই ইতিহাস আৰম্ভ হয় আৰু সেইটো কাৰণেই বৰ্মন ডাইনেষ্টিকে বিশেষকৈ প্ৰথম ঐতিহাসিক বংশ বুলি কোৱা হয় কোৰ অসমৰ Question number 2. What was the common language used in Kamrupa inscription? Kamrupor inscription at ব্যৱহাৰ কৰা common বা সাধাৰণ ভাষাটো কি আছিল? পালিটো নহয়, হিন্দীটো নহয়, বাংলাও নহয়। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? সংস্কৃত। অসমৰ ইনস্ক্ৰিপশ্যনত কি ভাষা ব্যৱহাৰ কৰা হৈছিল? কামৰূপৰ ইনস্ক্ৰিপশ্যনত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল। এখন ইনস্ক্ৰিপশ্যন হয় সংস্কৃতৰ আপোনালোকে চাব পাৰে। Question number 3. The ruler of Burman dynasty, Mahabhuti Burman, was popularly known as Burman dynasty এজন ৰজা আছিল তেখেতৰ নামটো কি আছিল মহাবুতি বৰ্মন আৰু মহাবুতি বৰ্মনক পপুলাৰলি বা জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল সেই প্ৰশ্নটো সুধিছে ভাস্কৰ বৰ্মন বুলি জনা গৈছিল নেকি পুষ্য বৰ্মন বুলি কল্যাণ বৰ্মন বুলি মহেন্দ্ৰ বৰ্মন বুলি গোটেই কিজনী বৰ্মন বংশৰ ৰজা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জানেনে অপশন নাম্বাৰ ডি মহেন্দ্ৰ বৰ্মন মনত ৰাখিব মহাবুতি বৰ্মন এম মহেন্দ্ৰ বৰ্মনো কি এম গতিকে কি হ'ব উত্তৰটো মহেন্দ্ৰ বৰ্মন এটা চাওক এই বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল পুষ্য বৰ্মনৰ পুত্ৰৰ নাম আছিল সমুদ্ৰ বৰ্মনৰ পিছত ৰজা হয় বল বৰ্মন তাৰ পিছত হয় কোন কল্যাণ বৰ্মন তাৰ পিছত গণপতি বৰ্মনৰ পাছত কোন আহে মহেন্দ্ৰ বৰ্মন আৰু মহেন্দ্ৰ বৰ্মন কাৰ পুত্ৰ আছিল গণপতি বৰ্মনৰ পুত্ৰ আছিল আৰু মহেন্দ্ৰ বৰ্মনৰ দিনতেই আমাৰ অসমত এটা যজ্ঞ কৰা হয় বা প্ৰথমবাৰৰ কাৰণে কামৰূপত অশ্বমেধ যজ্ঞ কৰা হয় কি যজ্ঞ কৰা হয় অশ্বমেধ যজ্ঞ কৰা হয় অসমীয়া যজ্ঞ হৈছে বিশেষকৈ এটা ঘোঁৰাক এৰি দিয়া হয় আৰু সেই ঘোঁৰাটোক সৈন্য বাহিনীৰ সৈতে এৰি দিয়া হয় আৰু সেই ঘোঁৰাটোৱে যিমানখিনি অঞ্চল অধিকাৰ কৰিব পাৰে গোটেইখিনি অঞ্চল ৰজাৰ নিজৰ হৈ যায় আৰু যদি কোনোবা বেলেগ যিখিনি অঞ্চল অধিকাৰ কৰে সেই অঞ্চলখিনি যদি কোনোবা বেলেগ ৰজাৰ আণ্ডাৰত থাকে তেতিয়া ৰজাজনে যদি ঘোঁৰাটোক চেলেঞ্জ কৰে তেতিয়া সেই ৰজাজনৰ লগত যিজন ৰজাই অশ্বমেধ যজ্ঞ পাতিছে তেখেতৰ যুদ্ধ হয় সেইটোৱে আচলতে অশ্বমেধ যজ্ঞ ৰজাই নিজৰ পাৱাৰ দেখুৱাবৰ কাৰণে বা নিজৰ ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যজ্ঞবিলাক পাতে আৰু অসমত প্ৰথমবাৰৰ কাৰণে বৰ্মন ডাইনেষ্টিৰ মহেন্দ্ৰ বৰ্মনে এই যজ্ঞভাগ অনুষ্ঠিত কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে দা টাইটেল অফ কুমাৰৰ ৰাজা ৱাজ গিভেন টু মানে কুমাৰৰ ৰজা উপাধিটো কাক দিয়া হৈছিল ভূতি বৰ্মন ভাস্কৰ বৰ্মন পুষ্য বৰ্মন মহেন্দ্ৰ বৰ্মন মানে বৰ্মন ডাইনেষ্টিৰ কোনোবা এজন ৰুলাৰ হ'ব কোনজন ৰুলাৰ ভাস্কৰ বৰ্মন কিয় দিয়া হৈছিল কাৰণ তেওঁ অবিবাহিত আছিল আৰু সেইকাৰণে তেওঁৰ কোনো ধৰণৰ সন্তান নাছিল আৰু যিহেতুকে তেওঁৰ সন্তান নাছিল সন্তান নথকাৰ কাৰণে তেওঁৰ যেতিয়া মৃত্যু হয় তাৰ পাছতেই লাহে লাহে কি হয় বৰ্মন ডাইনেষ্টিৰ অৱসান ঘটে আৰু এটা নতুন বংশ আহে আৰু সেই বংশটো কি বুলি জনা যায় শালস্তম্ভ বংশ আৰু শালস্তম্ভ বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল কি শালস্তম্ভ এটা হৈ গ'ল কোৱেশ্চন নাম্বাৰ 5 ইন এনশিয়েন্ট কামৰূপ ব্ৰহ্মদেয়া লেণ্ড ৱাজ গিফটেড টু কি কৈছে প্ৰাচীন কামৰূপত ব্ৰহ্মদেয়া নামৰ যিখিনি ভূমি আছিল বা প্ৰাচীন কামৰূপৰ মানে ব্ৰহ্মদেৱা ভূমিখিনি কাক গিফট দিয়া হৈছিল বা কাক উপহাৰ দিয়া হৈছিল ভগৱানক দিয়া হৈছিল নেকি যোগীক দিছিল নেকি ব্ৰহ্মাক দিছিল নে ব্ৰাহ্মণক দিছিল এই শুদ্ধ উত্তৰটো কি হ'ব ব্ৰহ্মা আৰু ভগতো হ'বই নোৱাৰে ব্ৰহ্মা আৰু গদেটো আমাৰ পৃথিৱীত আহি মাটি লৈ পেলাইতো ঘৰ বনাই নাথাকে গতিকে এই দুটা হ'বই নোৱাৰে যোগীকো দিয়া হোৱা নাছিল গতিকে এইটো কাক দিয়া হৈছিল ব্ৰাহ্মণক দিয়া হৈছিল কিহৰ কাৰণে আৰু ব্ৰহ্মদেয়াখিনি হৈছে এটা টেক্স ফ্ৰী লেণ্ড হয় মানে কোনো ধৰণৰ কৰ দিব নালাগে যদি ৰজাই ব্ৰাহ্মণক সেই মাটিখিনি দি দিয়ে কমপ্লিটলি আৰু ব্ৰহ্মদেয়াৰ সংস্কৃত ৱৰ্ডটো হৈছে কি গিভেন টু ব্ৰাহ্মণ গতিকে ব্ৰহ্মদেয়া মানে কাক দিয়া হৈছিল ব্ৰাহ্মণক দিয়া হৈছিল ব্ৰহ্মা নহয় ব্ৰাহ্মণ গতিকে ব্ৰহ্মদেয়াৰ লগত ব্ৰহ্মদেয়া আহিলে আপোনালোকে কিহত টিক কৰিব ব্ৰাহ্মণ অপশনটো টিক কৰিব তাৰপিছত দিছে which one of the following is the earliest epigraphic source discovered in Assam কি কৈছে অসমৰ আবিষ্কৃত প্ৰাচীনতম এপিগ্ৰাফিক উৎস কি মানে অসমত পোৱা প্ৰাচীনতম এপিগ্ৰাফিক উৎস কি প্ৰাচীনতম মানে কি আৰ্লিয়েষ্ট এপিগ্ৰাফি মানে হৈছে শিলৰ ওপৰত বা আপুনি ধৰি লওক শিলৰ ওপৰতো হ'ব পাৰে নহলে
ৰকশিল একে কথা বা তামৰ ওপৰত যেতিয়া আখৰ লিখা হয় তেনেকুৱা ধৰণৰ যিবিলাক ফলি হয় বা যিবিলাক ফলক হয় তেনেকুৱা ধৰণৰ লিপিবিলাকৰ কথা কৈছে আৰু তেনেকুৱা ধৰণৰ প্ৰথম বা এনচিয়েন্ট লিপি কোনখন বুলি সুধিছে ডুবি কপাৰ প্লেট এখন ভাস্কৰ বৰ্মনৰ দিনত লিখা হৈছিলে পৰৱৰ্তী এখন শালস্তম্ভৰ দিনত নিধানপুৰ ভাস্কৰ বৰ্মনৰ দিনতে লিখা হৈছিলে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি উমাচল ৰক ইনস্ক্ৰিপশ্যন এইখন বিশেষকৈ 5th চেঞ্চুৰী এডিত লিখিছিলে মহেন্দ্ৰ বৰ্মনৰ দিনত আৰু এইখন বিশেষকৈ মহেন্দ্ৰ বৰ্মনে এজন ভগৱানক উৎসৰ্গা কৰি লিখিছিলে আৰু তেখেতৰ নাম হৈছে ভগৱত বলভদ্ৰৰ ওপৰত উৎসৰ্গা কৰি পেলাই তেওঁ ইনস্ক্ৰিপশ্যনখন লিখিছিলে কোনখন ইনস্ক্ৰিপশ্যন উমাচল ৰক ইনস্ক্ৰিপশ্যন এতিয়া আহিলে কুৱেশ্যন নম্বৰ 7 What is the name of the book of Huang Sang that mention about কামৰূপ কি কৈছে কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেং চাঙৰ কিতাপখনৰ নাম কি এতিয়া প্ৰথমতে আপোনালোকে এইটো মনত ৰাখিব যে হিউৱেং চাং ভাস্কৰ বৰ্মন যেতিয়া অসমত ৰুল কৰি আছিল সেইখিনি সময়তে হিউৱেং চাং আমাৰ অসমলৈ ফুৰিবলৈ আহিছিলে আৰু অসমলৈ ফুৰিবলৈ আহি পেলাই তেওঁ অসমৰ ওপৰত বিভিন্ন এটা টুকা লিখিছিলে বিভিন্ন বস্তুবিলাকক লৈ পেলাই আৰু সেই টুকাটো তেখেতৰ এখন কিতাপত আছে আৰু সেই কিতাপখনৰ নামটো ইয়াতে সুধিছে গতিকে গম পালো কাৰ দিনত আহিছিলে ভাস্কৰ বৰ্মন হিউৱেং চাঙৰ কাৰ দিনত আহিছিলে হিউৱেং চাং ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে টুকাটো কি চিউই কি বুৰঞ্জী ইণ্ডিকা হিষ্ট্ৰী অফ আছাম গতিকে ইয়াতে ইণ্ডিকাখন বিশেষকৈ মেগাস্থানিছে লিখিছিলে ইয়াতে বুৰঞ্জীটো নহয় হিষ্ট্ৰী অফ আছামো নহয় ইয়াত শুদ্ধ উত্তৰটো হ'ব চিইউ কি হিউৱেং চাং এজন চাইনিজ মংক আছিলে আচলতে তেওঁক আজিকালি জুৱেং জাং বুলি কোৱা হয় চাইনিজ আৰু নামটো একদম আচৰিত লগা নামটো কি আছে চিউই কি আছে গতিকে শুদ্ধ উত্তৰটো কি হ'ব চিউই কি এইখন ফটোখন দেখিছে এজনী আছিলে আচলতে হিউৱেং চাং আৰু হিউৱেং চাঙক ভাস্কৰ বৰ্মনে এটা টুপি গিফ্ট কৰিছিলে আৰু সেই টুপিটোৰ নাম হৈছে হোলালি লি এতিয়া আহিলে which king of Assam was known for his religious tolerance কি কৈছে ধৰ্মীয় সহনশীলতাৰ বাবে ধৰ্মীয় সহনশীলতা মানে হৈছে কিছুমান মানুহ ধৰ্মলৈ বহুত কুৰা থাকে আপোনালোকে চাব কিছুমান মানুহ কি থাকে যে মই হিন্দু ধৰ্ম গতিকে মই হিন্দু ধৰ্মকহে ফলো কৰিম বা মই মুছলিম মানুহ মই মুছলিম ধৰ্মকহে ফলো কৰিম মই বৌদ্ধ ধৰ্মৰ মানুহ গতিকে মই বৌদ্ধ ধৰ্মকহে ফলো কৰিম কিন্তু ভাস্কৰ বৰ্মন তেনেকুৱা নাছিলে তেওঁ এনেকুৱা এজন ৰজা আছিলে তেওঁ সকলোবিলাক ধৰ্মকে ইকুৱেলি ইম্পৰ্টেন্স দিছিলে আৰু তেওঁৰ সময়তে বিশেষকৈ অসমত বুদ্ধ ধৰ্মক অকণমান গুৰুত্ব দিয়া হয় আৰু সেইকাৰণে ধৰ্মীয় সহনশীলতাৰ বাবে পৰিচিত ৰজা বুলি ক'লে শুদ্ধ উত্তৰটো কি হ'ব ভাস্কৰ বৰ্মন কৈয়ে দিলো শুদ্ধ উত্তৰটো কি হ'ব ভাস্কৰ বৰ্মনে আছিলে ধৰ্মীয়ভাৱে এজন সহনশীল ৰুলাৰ ৰিলিজিয়াছ টলাৰেন্স এজন ৰুলাৰ হয় আৰু তেখেতে বিশেষকৈ 7th চেঞ্চুৰীত আমাৰ কামৰূপত ৰুল কৰিছিলে আৰু তেখেতে বুদ্ধ ধৰ্মই হওক বা বুদ্ধিষ্ট ধৰ্মই হওক বা হিন্দু ধৰ্মই হওক দুটা ধৰ্মকে ইকুৱেল ইম্পৰ্টেন্স দিছিলে বা দুটা ধৰ্মকে ছাপোৰ্ট কৰিছিলে এতিয়া হৈ গ'ল কুৱেশ্যন নম্বৰ 9 Which city of Assam was an important trading center in 13th century কি কৈছে কোনখন চিটিত 13th century মানে ত্ৰয়োদশ শতিকাত এটা ইম্পৰ্টেন্ট ট্ৰেডিং চেণ্টাৰ আছিলে গুৱাহাটী শিলচৰ মাজুলী ধেমাজি ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰটো হ'ব কি গুৱাহাটী অপশ্যন নম্বৰ এ গুৱাহাটী সেইখিনি সময়ত ইম্পৰ্টেন্ট ট্ৰেডিং চেণ্টাৰটো গুৱাহাটী আছিলে আৰু সেইটো এটা ট্ৰেড ৰুট হিচাপে কাম কৰিছিলে চাইনা তিব্বত আৰু বেংগলৰ আৰু ট্ৰেড ৰুট হিচাপে কাম কৰিলেতো এনেও কি হ'ব ইম্পৰ্টেন্ট চেণ্টাৰ হৈয়ে যাব ন According to Kalika Puran, Naraka, the mythological ancestor of the Burman dynasty, was the son of কি কৈছে মানে দানৱ বংশৰ যিজন ৰজা আছিলে ভৌম বংশৰ যিজন ৰজা আছিলে তেওঁক বৰ্মন ডাইনেষ্টিৰ মাইথলজিকেল এনচেষ্টাৰ বুলি কোৱা হয় তেওঁ কাৰ পুত্ৰ বুলি সুধিছে ইয়াতে কি কৈছে প্ৰথম অপশ্যনটো দিছে বৰাহ ফ্ৰম দ্য বিষ্ণু এণ্ড ভূমি কাৰ্তিকা ফ্ৰম অফ শিৱা এণ্ড পাৰ্বতী তাৰপিছত কি দিছে শ্ৰীকৃষ্ণ নান অফ দ্য এভভ ইয়াত শুদ্ধ উত্তৰটো কি হ'ব বৰাহ ফ্ৰম অফ বিষ্ণু এণ্ড ভূমি মানে বিষ্ণুৰ ইনকাৰ্নেশ্যনছ বিলাক দশাৱতাৰ আপোনালোকে শুনিছে ন বিষ্ণুৰ দশাৱতাৰ কি প্ৰথমতে হৈ গ'ল মৎস্য তাৰপিছত হৈ গ'ল কুৰ্ম তাৰপিছত হৈ গ'ল বৰাহ মানে হৈছে গাহৰিৰ এটা অৱতাৰ আৰু সেই বিষ্ণুৰ সেই যিটো অৱতাৰ আছিলে এইটো এন্থ্ৰপমৰ্ফিক ফৰ্ম বুলিও কোৱা হয় মূৰটো গাহৰিৰ নিচিনা আৰু শৰীৰটো মানুহৰ নিচিনা সেই ফৰ্মটোৰ লগত ভূদেৱী মানে ভূমিৰ পুত্ৰ আছিলে কোন নৰকাসুৰ মানে এই ফটোখন দেখিছেনে এইজন হৈছে বিশেষকৈ ফটোখন দেখিছে এইজন হৈছে বৰাহ অৱতাৰ আৰু তেওঁৰ লগত এগৰাকী ভূমি আৰু এওঁলোক দুজনৰে পুত্ৰ আছিলে কোন নৰকাসুৰ তাৰপিছতে দিছে চাওক ৰত্নপীঠ কামপীঠ সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ were the 4 divisions of the ancient Kamrup which of the following historical composition mentions about these 4 divisions কি কৈছে যে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ এই চাৰিটা কামৰূপৰ চাৰিটা ভাগ আছিল এইটো মনত ৰাখিব ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু
সৌমাৰপীঠ কামৰূপৰ 4টা ভাগ আছিলে আৰু এইকেইটাৰ বিষয়ে কোনখন কিতাপত উল্লেখ আছে যোগিনী তন্ত্ৰ অপশন বি কালিকা পুৰাণ অপশন সি বিষ্ণু পুৰাণ আৰু অপশন ডি মহাভাৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন এ যোগিনী তন্ত্ৰ ক'ত মেনশন কৰা হৈছিলে যোগিনী তন্ত্ৰত এই ভাগকেইটাৰ বিষয়ে মেনশন কৰা হৈছিলে এটা দিছে চাওক 12 নম্বৰ প্ৰশ্নটো হিন্দুইজম ওয়াজ established in Pragjyotishpura by the king কি কৈছে হিন্দু ধৰ্ম কোনজন ৰজাৰ জৰিয়তে আমাৰ মানে অসমত বা প্ৰাগজ্যোতিষপুৰত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব নৰকাসুৰৰ সময়ত হিন্দু ধৰ্ম আমাৰ অসমত বিশেষকৈ কামৰূপত প্ৰতিষ্ঠা কৰা হৈছিল বুলি কোৱা হয় 13 নম্বৰ প্ৰশ্নটো দিছে হু ওয়াজ দ্য কন্টেম্পৰাৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া মানে যেতিয়া কামৰূপত বিশেষকৈ ভাস্কৰ বৰ্মনে ৰুল কৰি আছিলে সেইখিনি সময়ত নৰ্থ ইণ্ডিয়াৰ থানেশ্বৰ নামৰ এখন কিংডম আছিলে সেই কিংডমখনত এজন ৰজাই ৰাজত্ব কৰিছিলে সেই ৰজাজনৰ নামটো ইয়াতে সুধিছে থানেশ্বৰত আছিলে সেইটো মনত ৰাখিব কিটা সুধিব পাৰে ইয়াতে দিছে গোপালা হৰ্ষবৰ্ধন অপশন কিটা কি দিছে প্ৰথম অপশনটো দিছে গোপালা হৰ্ষবৰ্ধন তাৰ পিছত কি দিছে সমুদ্ৰগুপ্তা আৰু তাৰ পিছত দিছে কি ধ্ৰুৱনাৰায়ণ ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব জানেনে আপোনালোকে জানেই চাগে হৰ্ষবৰ্ধন কি হ'ব হৰ্ষবৰ্ধনৰ লগত খুব এটা ভাল সম্পৰ্ক আছিল আসলতে ভাস্কৰ বৰ্মনৰ আৰু ভাস্কৰ বৰ্মনে বিশেষকৈ হনসৰ বেগ নামৰ এজন দুদু পঠিয়াইছিলে হৰ্ষবৰ্ধনৰ ওচৰলৈ আৰু তেখেতৰ হৰ্ষবৰ্ধনৰ ওচৰলৈ হিউৱেংচাং গৈছিলে আৰু হিউৱেংচাং ভাস্কৰ বৰ্মনৰ ওচৰলৈ আহিছিলে আৰু সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কন্টেম্পৰাৰী আছিলে কাৰণে একেলগে সম্পৰ্ক স্থাপন কৰিব পাৰিছিলে গতিকে উত্তৰটো কি হ'ব হৰ্ষবৰ্ধন তাৰ পিছৰ প্ৰশ্নটো চাওক which of the following princess of Kamrupa kingdom married king Meghbahana of the Gunand dynasty of Kashmir মানে মানে মেঘবাহনলৈ কাশ্মীৰৰ ৰজা মেঘবাহনলৈ অসমৰ কোনজন প্ৰিন্সেছক মানে বিয়া দিয়া হৈছিল ইয়াৰে প্ৰথম অপশনটো দিছে ভাগৱতী তাৰ পিছৰটো দিছে কি গন্ধৰ্বতী তাৰ পিছৰটো গান্ধাৰৱতী তাৰ পিছত অমৃত প্ৰভা আৰু তাৰ পিছত কি দিছে নাৰায়ণ দেৱী ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব জানেনে অমৃত প্ৰভা আসলতে কল্যাণ বৰ্মনৰে পুত্ৰী আছিল অমৃত প্ৰভা আৰু অমৃত প্ৰভাকে কাৰ লগত বিয়া দিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল ইয়াৰ ওপৰত মই এটা শৰ্টস বনাই থৈছো আপোনালোকে চাব পাৰে অমৃত প্ৰভাক বিয়া দিয়া হৈছিল কালে বিয়া দিয়া হৈছিল মেঘবাহনলৈ বিয়া দিয়া হৈছিল আৰু অমৃত প্ৰভাৰ লগত এজন মংককো পঠিওৱা হৈছিল ষ্টুনপা নামৰ আৰু তাতে গৈ পেলাই ষ্টুনপাই এটা চৈত্য বনাইছিল চৈত্য মানে হৈছে য'ত বুদ্ধিষ্টসকলে আৰাধনা কৰে আৰু অমৃত প্ৰভাই কাশ্মীৰত এটা বিহাৰা বনাইছিল বিহাৰা মানে হৈছে য'ত বুদ্ধিষ্ট মংকসকলে জিৰণি লয় আৰু সেই বিহাৰাটোৰ নাম আছিল অমৃত ভৱন তাৰপিছত হৈ গ'ল question number 15 which king of Burman dynasty was contemporary of Samudragupta of Gupta dynasty এতিয়া মনত ৰাখিব যে অসমত যেতিয়া বৰ্মন ডাইনেষ্টিয়ে ৰুল কৰিছিলে সেইখিনি সময়ত বিশেষকৈ গুপ্ত বংশও তেওঁলোকৰ সমসাময়িক এখন ডাইনেষ্টি আছিল আৰু অসমত যেতিয়া বিশেষকৈ প্ৰথম ৰজা আছিল বৰ্মন ডাইনেষ্টিৰ পুষ্য বৰ্মন সেইখিনি সময়ত গুপ্ত বংশৰ ৰজা আছিল কোন সমুদ্ৰগুপ্তা গতিকে কি হ'ব শুদ্ধ উত্তৰটো যে সমুদ্ৰগুপ্তাৰ সমসাময়িক ৰজা কোনজন আছিল পুষ্য বৰ্মন আৰু পুষ্য বৰ্মনে কি আছিল ফাউণ্ডাৰ আছিল আমাৰ বৰ্মন ডাইনেষ্টিৰ গতিকে শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন এটা question number 16 to দিছে in the Allahabad pillar inscription central Assam is mentioned as which region of Assam is mentioned in the Allahabad pillar inscription ইয়াতে কি খুদিছে এলাহাবাদ স্তম্ভলিপিও সমুদ্ৰগুপ্তৰ দিনতে লিখা হৈছিল আৰু এখন লিখিছিল হৰিখেনে আৰু এই স্তম্ভলিপিত অসমৰ এটা অঞ্চলৰ কথা উল্লেখ আছিল এটা খুদিছে কোনটো অঞ্চলৰ কথা উল্লেখ আছিল দবকাৰ কথা উল্লেখ আছিল কামৰূপৰ কথা উল্লেখ আছিল কমতাপুৰৰ কথা উল্লেখ আছিল আৰু কোচবিহাৰৰ কথা উল্লেখ আছিল ইয়াতে শুদ্ধ উত্তৰটো হ'ব দবকাৰ কথা উল্লেখ আছিল তাৰ পিছত দিছে চাওক which city is called the city of eastern astrology কি কৈছে কোনখন চহৰক পূব জ্যোতিষৰ নগৰ বুলি কোৱা হয় মানে এষ্ট্ৰলজিৰ কাৰণে কোনখন চহৰক জনা যায় তেজপুৰক জনা যায় তাৰ পিছত হাৰুপেশ্বৰক জনা যায় প্ৰাগজ্যোতিষপুৰক জনা যায় এৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰাগজ্যোতিষপুৰক জনা যায় কি বুলি জনা যায় যে এষ্ট্ৰলজিৰ চহৰ বুলি জনা যায় মানে জ্যোতিষবিদ্যাৰ চহৰ বুলি জনা যায় কাক জনা যায় প্ৰাগজ্যোতিষপুৰক জনা যায় এটা দিছে যে which of the following is in the correct chronological order of the Danav dynasty তলৰ কোনটো দানৱ বংশৰ শুদ্ধ কালক্ৰমত আছে মানে কোনজন ৰজাৰ পিছত কোনজন ৰজা আহিছে এটা প্ৰথমতে দিছে মহিৰংগ প্ৰথম ৰজা হয় হেতু আপোনালোকে জানে প্ৰত্যেকটা অপচনতে প্ৰথম ৰজাজনৰ নাম কি দিছে মহিৰংগ
মহিৰংগ তাৰ পিছত প্ৰথম অপশনটো চাওক মহিৰংগ ঘটকাসুৰ ৰত্নাসুৰ সম্বৰাসুৰ এটো অপশন ভুল কিয় ভুল কাৰণ ঘটকাসুৰ লাষ্টৰ ৰজাহে আছিল সেকেন্ডৰ ৰজা নাছিলে গতিকে হল মহিৰংগ ৰত্নাসুৰ ঘটকাসুৰ সম্বৰাসুৰ তাৰপিছত অপশন সি টো দিয়া আছে তাৰপিছত ঘটকাসুৰ ৰত্নাসুৰ সম্বৰাসুৰ আৰু মহিৰংগ এটো অপশন ডি হ'ব মহিৰংগ সম্বৰাসুৰ ৰত্নাসুৰ আৰু ঘটকাসুৰ এটা শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশন ডি কি মহিৰংগ আহিব প্ৰথমতে এটো চাওক প্ৰথমতে কোন আহিছে মহিৰংগ আহিছে তাৰপিছত কোন দিছে ঘটকাসুৰটো এটো অপশনত নাই সম্বৰাসুৰ তাৰপিছত চাওক কি ৰত্নাসুৰৰ পিছত কি আহিলে ঘটকাসুৰ আৰু ইয়াতে অপশন কিটা চাওকচোন বাকি কিটা মিলি আছে জানো এটাটো মিলি থাকা নাই হয়নে গতিকে এটা শুদ্ধ অপশনটো কি হ'ব শুদ্ধ অপশনটো হ'ব অপশন নম্বৰ ডি প্ৰথমতে আহিলে মহিৰংগই প্ৰতিষ্ঠা কৰিছিলে মহিৰংগৰ পিছত আহিলে হটকাসুৰৰ বিষয়ে ইয়াত মেনচনে নাই বাৰু তাৰপিছত আহিলে সম্বৰাসুৰৰ পিছত আহিলে ৰত্নাসুৰৰ পিছত আহিলে কি ঘটকাসুৰ সেই কাৰণে সদায় ফাৰ্স্ট ৰুলাৰ আৰু লাষ্ট ৰুলাৰজনৰ নামটো মনত ৰাখিব দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম হৈছে মহিৰংগ আৰু শেষৰ ৰজাজনৰ নাম হৈছে কি ঘটকাসুৰ মহিৰংগ আৰু ঘটকাসুৰ Question number 19 কি কৈছে in ancient time কুন্দিল নগৰ was also known as কি কৈছে ancient time ত কুন্দিল নগৰক আৰু কি নামেৰে জনা যায় ভীষ্মক নগৰ শোণিতপুৰ প্ৰাগজ্যোতিষপুৰ আৰু হিড়িম্বাপুৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব ভীষ্মক নগৰ কাৰণ ভীষ্মই এই নগৰখন বনাইছিলে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ভীষ্মক নগৰ বুলিও কোৱা হয় তাৰপিছত আহিলে the ancient city বেংমাৰা is presently known as মানে পুৰণি এখন চিটি আছিলে চিটিখনৰ নাম আছিলে বেংমাৰা আৰু বেংমাৰাখনক বৰ্তমান কি নামেৰে জনা যায় ডিফু বুলি জনা যায় খদিয়া বুলি জনা যায় তিনিচুকীয়া বুলি জনা যায় ডিব্ৰুগড় বুলি জনা যায় শুদ্ধ উত্তৰটো কি হ'ব তিনিচুকীয়া বুলি জনা যায় কি বুলি জনা যায় তিনিচুকীয়া মানে বৰ্তমান তিনিচুকীয়া নগৰখনকে আগতে কি বুলি জনা গৈছিলে বেংমাৰা বুলি জনা গৈছিলে Question number 21 টো সুধিছে the father of বানৰজা was বানৰজাৰ পিতৃৰ নাম কি আছিল বানৰজা আপোনালোকে জানি শোণিতপুৰৰ ৰজা আছিল অগ্নিগড় বানৰজাৰ দিনতে বনোৱা হৈছিল হয়নে উষাৰ পিতৃ আছিল উষা আৰু অনিৰুদ্ধক ভাল পাইছিল তাৰপিছত সেইখিনি কাহিনীটো আপোনালোকে অলৰেডি জানে মাইথলজিক্যাল কিছুমান ষ্টৰী আৰু তেখেতৰ পিতৃৰ নাম কি সুধিছে পিতৃৰ নাম হ'ব অপশন এ বালি অপশন বি প্ৰহ্লাদ হিৰণ্যক আৰু ভীষ্মকা ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব জানেনে শুদ্ধ উত্তৰটো হ'ব কি বালি শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ বালি তাৰপিছত আহিলে question number 22 who killed Mura the general of নৰকাসুৰ কি কৈছে এজন মানে সেনাপতি আছিল নৰকাসুৰৰ আৰু তেখেতৰ নামটো কি আছিল মুৰা এটো আহিব পাৰে যে নৰকাসুৰৰ সেনাপতিজনৰ নাম কি আছিল তেতিয়া উত্তৰটো কি হ'ব মুৰা নৰকাসুৰৰ এজন সেনাপতি আছিল তেখেতৰ নামটো আছিল মুৰা আৰু মুৰাক কোনে হত্যা কৰিছিল শিৱই হত্যা কৰিছিল শ্ৰীকৃষ্ণই হত্যা কৰিছিল ভগদত্তই হত্যা কৰিছিল বানাসুৰে হত্যা কৰিছিল ইয়াতে শিৱ নহয় কাৰণ আপোনালোকে শিৱ নহয় ইয়াতে উত্তৰটো কি হ'ব নৰকাসুৰক শিৱ নহয় ইয়াতে ভগদত্তও নহয় ভগদত্ত পুতেকে আছিল বানাসুৰো নহয় ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব শ্ৰীকৃষ্ণ আচলতে সেইখিনি সময়ত কি হৈছিল নৰকাসুৰৰ অত্যাচাৰ দিনে দিনে বহুত বাঢ়ি গৈছিল নৰকাসুৰে আপোনালোকে কামাখ্যা দেৱীৰ ষ্টৰীটো আপোনালোকে শুনিছে তাৰপিছত সেইখিনি সময়ত বহুত বিলাক মানে মহিলাক নৰকাসুৰে আনি বন্দী কৰি ৰাখিছিল আৰু সেইকাৰণে কৃষ্ণৰ লগত নৰকাসুৰৰ যুদ্ধ হৈছিল আৰু কৃষ্ণয়ে বিশেষকৈ নৰকাসুৰক পিছত হত্যা কৰে আৰু নৰকাসুৰৰ সেনাপতি এজন আছিল মুৰাকো কোনে হত্যা কৰে শ্ৰীকৃষ্ণই হত্যা কৰে বাপেকো আছিল কিন্তু শ্ৰীকৃষ্ণই দা দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ আমাৰ বৰ্তমান দীঘলী পুখুৰীৰ কাষতে আপোনালোকে এতিয়া সবেই যায় যদি যোন গুৱাহাটীত থাকে হয়নে বিভিন্ন ধৰণৰ স্নেক্স বিলাক খাবৰ কাৰণে সেই দীঘলী পুখুৰীটো কাৰ লগত জড়িত বুলি সুধিছে কোনজন ৰজাৰ লগত জড়িত হাজৰা বৰ্মন নৰকাসুৰ ভগদত্ত ভাস্কৰ বৰ্মন এটা শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জানেনে শুদ্ধ উত্তৰটো হ'ব ভগদত্তই বিশেষকৈ এই যেটো মানে দীঘলী পুখুৰী হয় সেই দীঘলী পুখুৰীটো খনাইছিল আৰু হাজৰা বৰ্মনে হাজৰা পুখুৰী নামৰ এটা পুখুৰী আছিল সেইটো খনাইছিল গতিকে ভগদত্তৰ লগত দীঘলী পুখুৰী জড়িত তাৰপিছত দিছে which of the following animal used as the royal symbol of ancient king of কামৰূপা তলৰ কোনটো জন্তু মানে এনশিয়েন্ট প্ৰত্যেকটো চাব ডাঙৰ যিবিলাক কিংডম থাকে কিংডম বিলাকৰ কিছুমান এনিমেল সিম্বল থাকে কামৰূপৰ লগত ৰিলেটেড এনিমেল সিম্বল কোনটো সুধিছে ইয়াতে হৈছে টাইগাৰ এলিফেন্ট ৰাইনো আৰু কাউ অসমৰ যদিও ৰাইনো নহয় কিন্তু ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব এলিফেন্ট কি জড়িত এলিফেন্ট জড়িত আপোনালোকে আকৌ অসমৰ বুলি ভাবি ৰাইনো মাৰি নাহিব শুদ্ধ উত্তৰটো কি হ'ব এলিফেন্ট হ'ব তাৰপিছত প্ৰশ্নটো দিছে 25 উলুবাৰী কপাৰ প্লেট আৰু উত্তৰ বাৰবিল and the Nagaon Grant উত্তৰ বৰবিল and Nagaon Grant are the record belong to the reign of মানে খুদিছে এই তিনিখন অনুদানৰ কথা লিখা আছে বা তিনিখন ইনস্ক্ৰিপচনৰ কথা লিখা আছে এই তিনিখন কাৰ দিনত লিখা হৈছিল ত্যাগ সিংহ ব্ৰহ্মপালা বালবৰ্মন III
আৰু দেৱপালা ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বলবৰ্মন 3 আৰু তেওঁ শালস্তম্ভ বংশৰ ৰজা আছিল মনত ৰাখিব Question number 26 Who was the famous teacher of Nalanda Nalandar এজন famous teacher কোন আছিল যোনে চীনৰ তীৰ্থযাত্ৰী হিউৱেং চাঙক কামৰূপ ভ্ৰমণ কৰিব যাবৰ কাৰণে অনুৰোধ কৰিছিল very very important questions কৌটিল্য চৰক শিলভদ্ৰ none of above ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শিলভদ্ৰই হিউৱেং চাঙক এপ্ৰোচ কৰিছিল যে আপুনি গৈ কামৰূপখন ভ্ৰমণ কৰি আহক হিউৱেং চাং described which Kamrup king as the aristocratic king of eastern India হিউৱেং চাঙে কোনটো কামৰূপ ৰজাক পূব ভাৰতৰ অভিজাত ৰজা বুলি বৰ্ণনা কৰিছিল ইয়াতে কি দিছে এটো একেবাৰে সহজ উত্তৰ হ'ব ইয়াতে কি কৈছে ব্ৰহ্মপালা বালবৰ্মন ভাস্কৰ বৰ্মন আৰু নৰনাৰায়ণ ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব কাৰ দিনত আহিছিল তেখেত ভাস্কৰ বৰ্মনৰ দিনত আহিছিল গতিকে কাৰ বিষয়ে মেনশন কৰিব ভাস্কৰ বৰ্মনৰ বিষয়ে মেনশন কৰিব গতিকে শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন তাৰপিছত 28 কোৱেশ্চনটো দিছে which one is correct about the Umachal rock inscription কি কৈছে তলৰ কোনটো বস্তু কোনটো লাইন মানে শুদ্ধ বুলি কৈছে Umachal rock inscriptionৰ লগত ৰিলেটেড ইট ইজ আৰ্লিয়েষ্ট এপিগ্ৰাফিক সোৰ্স ডিসকভাৰ্ড ইন আসাম এটা আমি আগতেও ডিসকাস কৰিলো যে একদম পুৰণি এপিগ্ৰাফিক সোৰ্স অসমৰ কি হয় উমাচল গতিকে এটো শুদ্ধ the script of this inscription is the eastern variety of the Gupta script and language is Sanskrit post মই কৈছিলো যে কামৰূপৰ ম্যাক্সিমাম যিবিলাক ইনস্ক্ৰিপশন আছে কিহত লিখা হয় সংস্কৃতত লিখা হয় গতিকে দুটাই শুদ্ধ গতিকে অপশন নাম্বাৰ কি হ'ব ডি both A and B এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকক এবাৰ সুধিব পাৰে কাৰণ লেভেলটো অকমান টাফ হ'ব ন গতিকে ডাইৰেক্ট ফ্যাকচুৱেল কোৱেশ্চনছ নিদিবও পাৰে সেইকাৰণে কনসেপ্ট বিলাক ক্লিয়াৰ কৰি আপোনালোকে পঢ়িব গতিকে আনসাৰটো কি হ'ব অপশন ডি both A and B তাৰপিছত দিছে যে নিধানপুৰ কপাৰ প্লেট was issued by ভাস্কৰ বৰ্মন টু কি কৈছে নিধানপুৰ কপাৰ প্লেটখন কাৰ উৎসৰ্গা কৰি পেলাই আছিলতে ভাস্কৰ বৰ্মনে মানে ইস্যু কৰিছিল ইয়াতে কি কৈছে ব্ৰাহ্মণছ তাৰপিছত কছাৰীস কামাখ্যা দেৱী আৰু দুৰ্গা দেৱী ইয়াতে কি হ'ব শুদ্ধ উত্তৰটো হ'ব যে ব্ৰাহ্মণছ বিলাকক নিধানপুৰ যিখন কপাৰ প্লেট ইনস্ক্ৰিপশন আছিল সেইখন ভাস্কৰ বৰ্মনৰ দিনত লিখা আছিল এটো আহিব পাৰে যে নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন কাৰ দিনত লিখা হৈছিল শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মনৰ দিনত লিখা হৈছিল 7th centuryত লিখা হৈছিল আৰু ইয়াতে বিশেষকৈ তেওঁ ব্ৰাহ্মণক যে ল্যান্ড দিছিল ব্ৰহ্মদয়া মাটি যেতিয়া দিয়া হয় তেতিয়া তেওঁ এই ইনস্ক্ৰিপশনখন লিখাইছিল আৰু সেই কাৰণে এখন বিশেষকৈ আমি ব্ৰাহ্মণক উৎসৰ্গা কৰি দিছিল বুলি আমি ক'ব পাৰো তাৰপিছত এতিয়া চাওক কি দিছে নাগাজাৰী খনিকৰ গাঁও rock inscription belong to নাগাজাৰী খনিকৰ গাঁও শিলালিপি কাৰ অন্তৰ্গত কি কৈছে প্ৰথমতে ম্লেচ্ছ ডাইনেষ্টিৰ বিষয়ে দিছে ম্লেচ্ছা ডাইনেষ্টি তাৰপিছত দিছে বৰ্মন ডাইনেষ্টি ম্লেচ্ছা ডাইনেষ্টি মানে হৈছে শালস্তম্ভ ডাইনেষ্টি একেই কথা তাৰপিছত দিছে বৰ্মন ডাইনেষ্টি পালা ডাইনেষ্টি নান অফ এবভ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বৰ্মন ডাইনেষ্টিৰ দিনতেই এই যিখন ইনস্ক্ৰিপশন হয় এখন লিখোৱা হৈছিল আৰু ইয়াতে বিশেষকৈ বৰ্তমান গোলাঘাট ডিস্ট্ৰিক্টত এখন পোৱা গৈছে আৰু এখন কিহত লিখা হৈছে গোলাঘাট ডিস্ট্ৰিক্টত পোৱা গৈছে এখন সংস্কৃতত লিখা হৈছে আৰু যেটো স্ক্ৰিপ্ট আছিল এই স্ক্ৰিপ্টটো ক্ৰি স্ক্ৰিপ্ট বুলি কোৱা হয় ব্ৰাহ্মী স্ক্ৰিপ্ট বুলি কোৱা হয় মানে ইয়াতে ইনস্ক্ৰিপশনখন সংস্কৃতত লিখা হৈছে মানে ল্যাঙ্গুৱেজটো সংস্কৃত ইউজ কৰিছে কিন্তু স্ক্ৰিপ্ট যেটো হয় হেতু কি ইউজ কৰা হৈছিল ব্ৰাহ্মী স্ক্ৰিপ্ট ইউজ কৰা হৈছিল তাৰপিছত এখিনিয়ে হৈছে আজিৰ কাৰণে এই 23টা কোৱেশ্চন আপোনালোকৰ লগত ডিসকাস কৰিলো আৰু ইয়াৰ পিছত আৰু নতুন ভিডিও লৈ আনিম আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক কৰি দিব শেয়াৰ কৰি দিব কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ